ভুয়া জাতিগত প্ৰমাণপত্ৰৰে চৰকাৰী চাকৰি লৈ গেইলৰ উচ্চ পদত নিযুক্ত বাসুদেৱ দাস অভিযোগ দিয়াৰ পিছতো হোৱা নাই তদন্ত বাসুদেৱ দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ নিজ ভাতৃৰ বৰপেটাৰ চেঙাৰ ৰাজচক্ৰৰ অন্তৰ্গত বহৰী গাঁৱত পোহৰলৈ আহিছে এক ভয়ংকৰ জালিয়াতিৰ কাহিনী বহৰী গাঁৱৰ নিবাসী বাসুদেৱ দাসৰ বিৰুদ্ধে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ দাখিল কৰি ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত উচ্চ পদত চাকৰি লাভ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে নিজ ভাতৃয়ে অভিযোগ অনুসৰি বাসুদেৱ দাসৰ পিতৃ নগৰবেৰাৰ বাসিন্দা বুলি বাসুদেৱ দাসে ভুৱা ঠিকনাৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি লৈছিল কিন্তু প্ৰকৃততে বাসুদেৱৰ পূৰ্বপুৰুষ তথা নিজ বাসগৃহ বৰপেটা জিলাৰ বহৰী গাঁৱত এই তথ্য পোহৰলৈ অহাৰ পিছত বাসুদেৱ দাসৰ নিজ ভাতৃয়ে বৰপেটা জিলা প্ৰশাসন ৰাজহ বিভাগ আৰু আন দায়িত্বশীল বিভাগসমূহক অৱগত কৰিছিল যদিও আজি পৰ্যন্ত কোনো এটা বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰিলে বুলিও অভিযোগ উত্থাপন কৰে বাসুদেৱ দাসৰ নিজ ভাতৃয়ে 17 চনৰ পৰাই অভিযোগটো দিয়া হৈছিল জাতি পৰিষদত দিয়া হৈছিল জাতি পৰিষদৰ পৰা ডিসি অফিচত দিছিল জাতি পৰিষদে কৈছিল যে ডিসি অফিচত দিব লাগিব এইবিলাক ডিসি অফিচে ইনকুৱাৰি কৰে ডিসি অফিচত দিয়াৰ পিছত এইখন ডিসি অফিচত প্ৰথম এখন তাতে দ্বিতীয় এখন তৃতীয় এখন ডিসি অফিচত তিনখন দিছিল তাৰ পিছত মোক হিয়াৰিঙত মাতিছিল তাৰ পিছত হিয়াৰিঙৰ হেৰি হ'ল এখন হিয়াৰিঙৰ চিঠি হিয়াৰিঙতে এখন হ'ল থৈ দিলে তাৰ পিছত ডিসি অফিচৰখিনি গ'ল যাৰ পিছত মই ডিসি থানাত দিলোঁ থানাৰ পৰা এছপিতে দিলোঁ এছপিৰ পৰা মই চিআইডিত দিলোঁ এইখন চিআইডিৰ চিএম ভিজিলেন্সত দিলোঁ এখন চিএম ভিজিলেন্সত দিয়াৰ লগে লগে ডিসি অফিচক লগে লগে নেক্সট দিনাই এটা অৰ্ডাৰ আহিছিল ডিসি অফিচত ইনকুৱাৰি কৰাৰ কাৰণে এই হেনে থৈ দিলে আনহাতে বহৰী গাঁৱৰ গাঁও প্ৰধানেও এই অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগ তুলিছে বাসুদেৱৰ আত্মীয়ই উল্লেখ্য যে 2017 চনৰে পৰা এইজন বাসুদেৱ দাসৰ নিজ ভাতৃয়ে এই তথ্য পোহৰলৈ অনাৰ স্বাৰ্থত অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি কোনো ধৰণৰ সঁহাৰি লাভ নকৰে আজি সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হয় তদন্ত চলি আছে ক'ত কেনেকৈ কি হৈছে আমিতো সেইটো অফিচিয়েলি গম নাপাওঁ এতিয়া যদি একো ন্যায় নাপাওঁ এতিয়া ৰাজ্যপালৰ পৰা ৰাষ্ট্ৰপতিৰ পৰা মই ৰাষ্ট্ৰসংঘত সাবমিট কৰিম এই কেছটো ন্যায় বিচাৰ কাৰণে যে বাসুদেৱ দাস কেনেকৈ কৈবৰ্ত সম্প্ৰদায়ৰ লোক হয় এই কেনেকৈ ভুৱা চাৰ্টিফিকেটখন লৈ ইমান ওপৰত গ'ল আৰু এই সব কেনেকৈ সি মেনেজ কৰে টকাই দি মই এইটো চাৰ কাৰণে উচিত বিচাৰ কাৰণে মই ওপৰলৈ যাম আৰু ন্যায় সত্য উদ্ঘাটন কৰিহে চাৰিম এইটো মোৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় মোৰ কাকৰ অনুৰোধ এই বস্তুখিনি যাতে ন্যায় বিচাৰ কৰি উচিত তদন্ত কৰি জালিয়াতি কৰা যে বাসুদেৱ দাসক উচিত শাস্তি দিয়ে এতিয়া প্ৰশ্ন হয় এইজন বাসুদেৱ দাসৰ ভাতৃৰ অভিযোগ অনুসৰি বাসুদেৱ দাসৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে তদন্ত কৰিব কেতিয়া এইজন বাসুদেৱ দাসৰ বিৰুদ্ধে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হোৱাৰ পাছতেই বৰপেটা জিলাৰ লগতে বহৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ চেঙাৰ পৰা মজাহিদ হকৰ ৰিপৰ্ট নেশ্যনেল